জনপ্ৰিয় কবি বিপুল ৰেগন আৰু নাই। জনপ্ৰিয় কবি বিপুল এই যে গ'লগৈ আৰু কোনোদিনে ঘূৰি নাহে। হেঁপাহেৰে বন্ধোৱা সপোনৰ ঘৰটোৰ চোতালৰ পৰা নিশ্চল হৈ গুচি আহিল বিপুল। বিপুল ৰেগনে কবিতা লিখিছিল, গদ্যও লিখিছিল। মালায়ালম ভাষা শিকি 2টা আঞ্চলিক ভাষাৰ সাহিত্যৰ বিনিময় কৰিছিল। হিন্দী পঢ়ুৱাইছিল অধ্যাপক হৈ, সংগঠক হৈ সাংগঠনিক কামবোৰ কৰিছিল সুন্দৰকৈ। আৰু আটাইতকৈ ডাঙৰ কামটো কৰিছিল মানুহবোৰৰ মনবোৰ গুঠিছিল। কোনোৱে বেয়া পোৱা নাছিল তেওঁক। বুকু উজাৰি মানুহৰ লগত কথা পাতিছিল তেওঁ। যোৰহাট জিলা কবি সন্মিলনৰ মুখপাত্ৰ গণদ্বীপৰ সম্পাদক আছিল তেওঁ। কিন্তু তেওঁৰ বহু সপোনৰ লগতে গণদ্বীপ প্ৰকাশ কৰাৰ সপোনটো আধৰুৱা হৈ থাকিল। আজি ফুল গামোচা পতাকা আৰু সকলোৰে চকুপানীবোৰ লৈ বিপুল ৰেগনে গ'লগৈ। কোনোদিনে উভতি নহা অজান দেশলৈ গ'লগৈ বিপুল ৰেগন। যোৰহাটৰ পৰা বেকিনেকৰ ৰিপৰ্ট, পাত্ৰ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ